আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ফ্ৰেন্ডছ আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক বহুত ধন্যবাদ জনাম কাৰণ আপোনালোকৰ মৰম চেনেহৰ ফলত আজি মোৰ এই চেনেলত প্ৰায় 3000 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব পাৰিছো তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আৰু আপোনালোকে মোৰ এই চেনেলত এনেকুৱাকৈ মৰম চেনেহ বজাই ৰাখিব সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আহক সো ফ্ৰেন্ডছ ইয়াতে আপোনালোকক জনাম মোক বহুতে আগৰ ভিডিওত মোক কমেন্ট কৰিছিলে যে দাদা হ্যান্ডলুমৰ আমি অৰ্থাৎ হস্ততাঁতৰ কাম কৰিব অৰ্থাৎ তাঁতশালৰ কাম কৰিব তেওঁলোকে এই যিখন বিজনেছ ফৰ্ম অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন বিজনেছ ফৰ্ম সেই ফৰ্মখন কেনেকৈ তেওঁলোকে ফিল আপ কৰিব তাৰ ওপৰত মোক এটা ভিডিও বনাই দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে ফৰ্মে আজিৰ মোৰ এই ভিডিওটো আৰু যিসকলে হস্ততাঁত অৰ্থাৎ হ্যান্ডলুমৰ বিজনেছ কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাব এই ভিডিওটোৰ জৰিয়তে আপোনালোকে আপোনাৰ যিখন বিজনেছ ফৰ্ম এখন কেনেকৈ ফিল আপ কৰিব লাগিব গোটেইখিনি আপোনালোকে বুজিবলৈ পাব ফৰ্মখন মই ডিটেইলছত আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাম আৰু মোৰ এই ভিডিওটো চাই আপোনালোকে বুজিবলৈ চেষ্টা কৰিব যে ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব ফৰ্ম এইখন মই ডিটেইলছত ফৰ্ম ফিল আপ কৰি আপোনালোকক দেখুৱাম এইটো জাস্ট মই এক্সাম্পল ভিডিওহে বনাইছো আপোনালোকে মোৰ এই ভিডিওটো চাই আপোনালোকে বুজিবলৈ চেষ্টা কৰিব যে আসলতে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আহক ফ্ৰেন্ডছ আপোনালোকে দেখিবলৈ পাইছে এই যিখন MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন নন ফাৰ্ম বিজনেছ প্লান ফৰ্ম এইখন ফৰ্ম আপোনাৰ ওচৰত থাকিব লাগিব ইয়াতে কোৱা হৈছে বিজনেছ টাইপ মই ইয়াৰ আগতো ইয়াৰ বিষয়ে আগৰ ভিডিওত বুজাইছো তথাপিও ইয়াত আপোনালোকক থুলমূলকৈ বুজাই থৈ দিওঁ ইয়াত কোৱা হৈছে বিজনেছ টাইপ ট্ৰেন্ডিং ম্যানুফেকচাৰ এণ্ড সাৰ্ভিস আপোনাৰ বিজনেছটো কোনটো ক্যাটাগৰীত পৰে যদিহে আপোনাৰ হ্যান্ডলুমৰ কাম কৰে তেতিয়া ম্যানুফেকচাৰ হ'ব যেহেতু ইয়াত আপোনালোকে কাপোৰ বনাব ঠিক আছে সাব ক্যাটাগৰীত আপোনালোকে হ্যান্ডলুম বুলি লিখি দিব ঠিক আছে HANDLOOM এনেকুৱাকৈ আপোনালোকে হ্যান্ডলুম বুলি লিখি দিব ঠিক আছে তাৰ পাছত কোৱা হৈছে নেম অফ দা মেম্বাৰ অৰ্থাৎ যি গৰাকী সদস্যৰ বাবে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি আছে তাৰ নাম ইয়াত আপোনালোকে দিব মোৰ ক্ষেত্ৰত যেহেতু এক্সাম্পলৰ কাৰণে মই দেখুৱাইছো ইয়াত আনিতা বুলি এনেকুৱাকৈ আপোনালোকে লিখিব ঠিক আছে এনেকুৱাকৈ লিখিব কন্টাক্ট নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো দি দিব এনেকুৱাকৈ 60017 আপোনাৰ যি মোবাইল নাম্বাৰ এইটোকে আপোনালোকে দিব তাৰ পাছত HSG নেম আৰু কোড বুলি কৈছে অৰ্থাৎ আপুনি যিটো আত্মসহায়ক গোটৰ সদস্য হয় সেই গোটৰ নাম আৰু MIS কোড যিটো থাকে গোটৰ যিটো কোড থাকে সেই কোডটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব ঠিক আছে ইয়ালৈকে বুজি পালে মই আকৌ এইটো আপোনালোকক ফিল আপ কৰি লিখি নেদেখাও তাৰ পিছতে ইয়াত আপোনালোকৰ ভিলেজ আপোনাৰ গোটটো কোড আছে মোৰ ক্ষেত্ৰত যেহেতু কৰঙানি আছে সো মই ইয়াত কৰঙানি বুলি এনেকুৱাকৈ লিখি দিছো ঠিক আছে কৰঙানি লিখি দিলো তাৰ পাছত ডিস্ট্ৰিক্ট কোড মোৰ ক্ষেত্ৰত ডিব্ৰুগড় আপোনাৰ যিটো ডিস্ট্ৰিক্ট হেতু আপোনালোকে ইয়াত লিখিব ঠিক আছে মই যেহেতু ডিব্ৰুগড় হয় তো মই ইয়াত ডিব্ৰুগড় বুলি লিখি দিছো ঠিক আছে তাৰ পাছত আপোনাৰ ব্লক কোৱা হৈছে আপুনি কোনটো ব্লকৰ নাগৰিক বা অৰ্থাৎ আপোনালোকৰ ব্লক কোনটো পৰে হেতু আপোনালোকক ইয়াত লিখিব লাগিব আমাৰ ক্ষেত্ৰত টিংখং সো আমি টিংখং বুলি ইয়াত লিখি দিছো ঠিক আছে এনেকুৱাকৈ টিংখং লিখিব তাৰ পাছত কাৰেন্ট এনুৱেল ইনকাম আজ অন ডেট বুলি কোৱা হৈছে ঠিক আছে ফ্ৰেন্ডছ ইয়াত কি কোৱা হৈছে বৰ্তমান আপোনাৰ ইনকাম কিমান বৰ্তমান আপোনাৰ ইনকাম কিমান আছে আপুনি যদি কিবা এটা ব্যৱসায় বৰ্তমান কৰি আছে দোকানী কৰি আছে বা গাহৰি পালন বা ছাগলী পালন যিয়ে কৰক আপুনি বৰ্তমান আপোনাৰ ইনকাম কিমান যদিহে মোৰ ক্ষেত্ৰত 50000 টকা এনুৱেলি হৈছে তেতিয়াহলে মই ইয়াত 50000 টকা এনেকুৱাকৈ লিখি দিম ঠিক আছে তাৰ পাছত এন্টাৰপ্ৰাইজ ষ্টেটাস বুলি কোৱা হৈছে আপোনাৰ যিটো এন্টাৰপ্ৰাইজ বৰ্তমান যে আপুনি কিবা এটা কৰি আছে হেতু আপোনালোকৰ আগৰ পৰাই কৰি আছে নে এতিয়া নতুনকৈ আপুনি ব্যৱসায় এটা কৰিম বুলি ভাবি থৈছে যদিহে আপোনালোকে নিউলি ষ্টাৰ্ট কৰিম বুলি ভাবিছে এই যে হ্যান্ডলুমৰ কামটো হস্ততাঁতৰ যিটো তাঁতশালৰ কাম কৰিম বুলি ভাবিছে নতুনকৈ তেতিয়াহলে আপোনালোকে ইয়াত নিউ দিব ঠিক আছে এনেকুৱাকৈ যদিহে আপোনালোকে এইটো আগৰ পৰাই চলাই আহিছে তেতিয়াহলে আপোনালোকে এক্সিস্টিং বুলি দিব পাৰে যদিহে আপোনালোকে এক্সিস্টিং দিয়ে তেতিয়াহলে আপোনালোকৰ যিটো হ্যান্ডলুমৰ কাম বা হস্ততাঁতৰ যি কাম আছে এইটো 12 মাহ পুৰণি অৰ্থাৎ 1 বছৰ পুৰণি ব্যৱসায় হ'ব লাগিব বুলি কোৱা হৈছে ঠিক আছে তাৰ পাছত কোৱা হৈছে প্লিজ মেনশন বিজনেছ এক্টিভিটি বুলি কৈছে ইফ বিজনেছ এক্সিস্টিং বুলি কোৱা হৈছে যে ইয়াত কোৱা হৈছে যদিহে আপোনাৰ বিজনেছটো পুৰণি তেতিয়াহলে আপোনাৰ বিজনেছত কি কৰা হয় ইয়াৰ এক্টিভিটিটো ইয়াত আপোনালোকে এন্ট্ৰি কৰিব যেহেতু মোৰ ক্ষেত্ৰত ইয়াত নিউ বুলি দিছো কাৰণে মই ইয়াত এক্টিভিটিটো লিখা নাই ঠিক আছে ইয়াত মই লিখা নাই তাৰ পাছত কোৱা হৈছে নেম অফ বিজনেছ এক্টিভিটি প্লানেট 4 যে কোৱা হৈছে প্লিজ মেনশন দা বিজনেছ এক্টিভিটি যে এতিয়া আপুনি এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ফালৰ পৰা 2000 টকা পাব এই টকা পাই আপোনালোকে কি ভাবিছে কি বিজনেছ কৰিম বুলি ভাবিছে আপোনালোকে ইয়াত লিখি দিব পাৰে ঠিক আছে আপোনাৰ হ্যান্ডলুম কৰিব সো মই ইয়াত হ্যান্ডলুম বুলি লিখি দিছো এনেকুৱাকৈ লিখি দিছো ঠিক আছে আপোনালোকে এনেকুৱাকৈ লিখিব পাৰে তাৰ পাছত কোৱা হৈছে মাৰ্কেটিং এণ্ড সেলছ প্লান অৰ্থাৎ এই যে আপুনি বিজনেছটো কৰিব এই যে আপুনি হস্ততাঁত কামটো কৰিব ইয়াৰ কাৰণে আপুনি বিজনেছ প্লানটো কেনেকুৱা ধৰণৰ ভাবি থৈছে তাকো ইয়াত চমুকৈ এক্সপ্লেইন কৰিবলৈ দিয়া হৈছে ইয়াত কোৱা হৈছে হাউ টু ইনফৰ্ম দা বিজনেছ এক্টিভিটি টু কাস্টমাৰক আপোনাৰ এই বিজনেছৰ কথাবিলাক কেনেকৈ জনাব যে আপুনি যে এই হস্ততাঁতৰ কাম কৰি আছে কেনেকৈ জনাব সো আপোনালোকে ইয়াক এড দিব পাৰে বাই এড বা এড নিউজতো আপোনালোকে দিব পাৰে
বা পোষ্টাৰ এনেকৈ যিহেতু পোষ্টাৰৰ জৰিয়তে এইটো প্ৰমোট কৰিব বিচাৰিম চ' মই ইয়াত পোষ্টাৰ বুলি এনেকুৱাকৈ লিখি দিম ঠিক আছে আপোনালোকে যদি আপোনাৰ এই যিটো বিজনেছ কাষ্টমাৰ ওচৰত লৈ যাবৰ কাৰণে নিউজত দিয়ে এড দেখুৱাবৰ কাৰণে তেতিয়া আপোনালোকে নিউজ বুলি দি দিব ঠিক আছে ৱেৰ টু চেল দ্য প্ৰডাক্ট আপুনি ক'ত এই প্ৰডাক্টটো চেল কৰিব বিচাৰে অফলাইন যদি আপোনালোকে চেল কৰিব বিচাৰে বা অনলাইন চেল কৰিব যেহেতু আপোনালোকে যদি কিবা কাপোৰ বনাইছে তেতিয়া অনলাইন চেল কৰিব পাৰে যদিহে আপোনালোকে অনলাইন কৰে অনলাইন দিব আদাৰৱাইজ আপোনালোকে যদি অফলাইন কৰে তেতিয়া আপোনালোকৰ শ্বপৰ এড্ৰেছ চব লিখি আপোনাৰ শ্বপৰ এড্ৰেছ দি দিব ঠিক আছে তাৰপাছত কোৱা হৈছে ইয়াত ফাইনেন্সিয়েল প্লান প্ৰজেক্ট বিজনেছ প্লান ফৰ 3 ইয়াৰ্ছ 3 বছৰৰ ইয়াত প্লান বনাব লাগিব ঠিক আছে কি কোৱা হৈছে ইয়াত ওৱান ফাউণ্ড অৰ্থাৎ এই যে আপোনালোকে বিজনেছটো কৰিব বিজনেছৰ কাৰণে আপুনি নিজৰ ফালৰ পৰা কিমান টকা ইয়াত ইনভেষ্ট কৰিব ঠিক আছে ইয়াত কিমান কৈছে চৰকাৰে দিব অৰ্থাৎ যেটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ থ্ৰু দি মোক দিয়া হ'ব 2000 টকা আৰু মই ইনভেষ্ট কৰিম ইয়াত 2000 টকা ঠিক আছে এনেকুৱাকৈ মই 2000 টকা লিখি দিলো তাৰপাছত বেংকৰ পৰা লোন লৈ আপোনালোকে ইয়াত কাম কৰিব যদি লোন ল'ব আপোনালোকে কিমান লোন ল'ব ইয়াত এন্ট্ৰি কৰিব আদাৰৱাইজ আপোনালোকে এইটো ব্লেংক এৰি দিলেও হ'ব ঠিক আছে আৰু আদাৰ স্পেচিফিক ইয়াত কোৱা হৈছে এইটো মই নাই মোৰ ক্ষেত্ৰত যেহেতু মই এইটো খালি ঠাই এৰি দিছো ঠিক আছে তাৰপাছত টোটেল অফ এ বুলি কোৱা হৈছে যে ইয়াত এই যিটো এমাউণ্ট এইটো এমাউণ্ট টোটেল যোগ কৰি কিমান হ'ব ইয়াত আপোনালোকক দিব লাগিব টোটেল অফ এ বুলি কোৱা হৈছে ইয়াৰ পুনে পুনে আপোনালোকক 20000 টকা দি দিব লাগিব যেহেতুকে মই 2000 টকা দিম চৰকাৰে দিব 2000 দুইটা মিলাই মোৰ টোটেল বাজেটটো কিমান হৈছে 20000 টকা তো মই 20000 টকা ইয়াত লিখি দিলো ঠিক আছে তাৰপাছত আকৌ এক্সপেন্সেছ অৰ্থাৎ আপোনাৰ ব্যয় কিমান হ'ব এই যে আপোনালোকে বিজনেছটো কৰিব এই বিজনেছ এই হস্ততাঁতৰ কাম যে কৰিব ইয়াৰ কাৰণে আপোনাৰ ব্যয় খৰচ কিমান হ'ব ইয়াত এক্সপ্লেইন কৰিবলৈ দিছে ঠিক আছে ইয়াত কোৱা আছে ফিক্স কেপিটেল য'ত আপোনালোকে মেচিনাৰী বস্তু ল'ব লাগিব বা ঘৰ বনাব লাগিব কাঠৰ বস্তু যিবিলাক তাঁতশালবিলাক ল'ব লাগিব তেনেকুৱা বস্তুৰ কাৰণে আপোনাৰ কিমান খৰচ হ'ব আপোনালোকে ইয়াত দিব পাৰে 15000 টকা দিব পাৰে 15000 টকা মোৰ খৰচ হ'ব বুলি মই লিখি দিছো ঠিক আছে আপোনাৰ ক্ষেত্ৰত যিমান খৰচ হ'ব আপোনালোকে ইয়াত এন্ট্ৰি কৰিব ঠিক তাৰপাছত ওয়াৰ্কিং কেপিটেলত কি আহিব আপোনাৰ ইলেক্ট্ৰিচিটি বিল আহিব যদি আপোনালোকে ৰাতি কাম কৰে বা ঘৰ এখন বনাই লৈ তাত কাম কৰিছে বা মানুহ দুটামান লগালে হাজিৰা দিব লাগিব গোটেইখিনি আৰু যদি আপোনালোকে ঘৰটো ভাড়াত লৈছে তেতিয়াহ'লে ৰেণ্ট দিব লাগিব এনেকুৱাকৈ কিছুমান খৰচ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত লিখিব পাৰে মোৰ ক্ষেত্ৰত তেনেকুৱা খৰচ 5000 টকা থাকিব চ' মই 5000 টকা এন্ট্ৰি কৰি দিছো ঠিক আছে তাৰপাছত এই বিৰ টোটেল কিমান হৈছে বিৰ টোটেল কিমান হ'ব আকৌ মোৰ টোটেল খৰচ কিমান হ'ব মই ইয়াত 20000 টকা লিখি দিছো এনেকুৱাকৈ 20000 টকা তাৰপাছত গ্ৰোথ প্ৰজেক্ট অৰ্থাৎ এই যে আপোনালোকে হস্ততাঁতৰ কাম কৰিব অৰ্থাৎ হেণ্ডলুমৰ কাম কৰিব ইয়াৰ পৰা আপুনি কিমান ভাবিছে ইনকাম কিমান হ'ব বুলি ভাবিছে কিমান গ্ৰোথ হ'ব আপোনাৰ বিজনেছটো তাকো ইয়াত এক্সপ্লেইন কৰিব লাগিব ঠিক আছে ৰেভিনিউ থট ট্ৰেন্ডিং বিজনেছ আপোনাৰটো ট্ৰেন্ডিং নহয় ৰেভিনিউ থট মেনুফেকচাৰ অৰ্থাৎ আপোনাৰ যিটো এতিয়া হেণ্ডলুমৰ বিজনেছটো আৰম্ভ কৰিব এইটো মেনুফেকচাৰত পৰিব ইয়াৰ পৰা আপুনি কিমান ইনকাম হ'ব বুলি ভাবিছে মই ভাবিছো ইয়াত এনুৱেলি 50000 এটা আৰ্নিং ইয়াৰ পৰা আহিব বুলি মই ভাবিছো তো এনেকুৱাকৈ আপোনালোকে দিব বাকি কেইটা আপোনালোকে এইটো ভৰাব নালাগে আদাৰ ইনকাম ইয়াৰ পৰা আৰু এক্সট্ৰা ইনকাম আহিব নেকি যদি আহে তেতিয়াহ'লে আপোনালোকে আদাৰ ইনকাম অপশ্যনটোত ভৰাই দিব ঠিক আছে আৰু টোটেল চিট কিমান হ'ব 50000 এনেকুৱাকৈ অৰ্থাৎ ইয়াত অকল 50000 আছে আৰু তলত টোটেলতো 50000 আহি যাব তাৰপাছত আপোনালোকক কি কোৱা হৈছে নেট প্ৰফিট অৰ্থাৎ ইয়াত কোৱা হৈছে যে ইনকাম এক্সপেন্সেছ বুলি কোৱা হৈছে আপোনাৰ ইনকাম কিমান হ'ব 50000 ঠিক আছে মাইনাছ আপোনাৰ ব্যয় কিমান হৈছে 20000 টকা মাইনাছ কৰি আপোনাৰ যিটো ইনকাম 50000 ইনকাম হৈছে আৰু আপোনাৰ ব্যয় কিমান হৈছে 20000 টকা 50ৰ পৰা 20 যদি মাইনাছ কৰি দিও থাকি গ'ল 30000 এই 30000 টো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব ঠিক আছে আপোনালোকে অতি সহজে ইয়াত দেখিবলৈ পাব ইনকাম মাইনাছ এক্সপেন্সেছ বুলি কোৱা হৈছে এইটো মাইনাছ কৰি আপোনাৰ 30000 দিব তাৰ পাছতে কোৱা হৈছে টোটেল এনুৱেল ইনকাম অফ দা মেম্বাৰ বুলি কোৱা হৈছে যে ইয়াত কোৱা হৈছে আপোনাৰ এনুৱেল ইনকামটো কিমান হ'ব যিগৰাকী বাইদেৱে এইটো কাম কৰিছে তাৰ এনুৱেলি ইনকাম কিমান হ'ব তাকে ইয়াত লিখিব লাগিব কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট ঠিক আছে কাৰেণ্ট ইনকাম অৰ্থাৎ আপোনালোকে কাৰেণ্ট ইনকাম কিমান ভৰাইছিলে ইয়াতে চাব কাৰেণ্ট এনুৱেল ইনকাম ইয়াত কোৱা হৈছে 50000 আমি দিছিলো ঠিক আছে আৰু নেট ইনকাম আমাৰ কিমান নেট প্ৰফিট কিমান থাকিব 30000 থাকিব 50 আৰু 30 প্লাস কৰিলে কিমান হ'ব হেতুকে আপোনালোকে দি দিব 80000 ঠিক আছে এনেকুৱাকৈ দি দিলে ঠিক আছে फ्रेंड्स মই প্ৰথম বছৰটো আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱালো আৰু যেটো দুটা বছৰৰ যেটো প্লেনিং আছে এই প্লেনিং কিটা আপোনালোকে মোৰ এটো ভিডিও বুজি পেলাই বাকি দুটা বছৰৰ যি বাজেট আছে যি পৰিকল্পনা আছে এইবিলাক আপোনালোকে নিজাববীয়াকৈ ফৰ্ম ফিল আপ কৰি লব ঠিক আছে মই বেছি দিঘলীয়া নকৰো যাতে বহুত দিঘলীয়া হৈ যায় ভিডিও বিলাক গুটেখিনি আপোনালোকক যদি বুজাবলৈ যাও সো তাৰ পাছত আপোনাক কোৱা হৈছে যে সাবমিটেড বাই ইয়াত কি কৰিব যি গৰাকী বাইদৰ বাবে এইখন ফৰ্ম ফিল আপ কৰা হৈছে যি গৰাকী সদস্যৰ বাবে এইখন ফৰ্ম হয় তাই ইয়াত সিগনেচাৰ হ'ব নেম অফ দা মেম্বাৰ ইয়াত নাম লিখি দিব মেম্বাৰ গৰাকীৰ নাম কন্টাক্ট নাম্বাৰ যদি মোবাইল নাম্বাৰ আছে ইয়াত দিব তাৰ ৰিমাৰ্ক কিবা যদি আকৌ দিব লগা আছে ৰিমাৰ্ক যদি কিবা দিব লগা আছে আপোনালোকে ইয়াত দিব পাৰে তাৰ পাছত তলৰ এই যিটো লাইন এইটো লাইন আপোনালোকক সম্পূৰ্ণৰূপে এৰি দিব লাগিব কি কাৰণে এৰি দিব লাগিব ইয়াত ভেৰিফাই বাই অৰ্থাৎ যি সকলে ইয়াৰ কাম কৰি আছে ভেৰিফাই কৰিব তেওঁলোকে ইয়াত সিগনেচাৰ কৰিব তাৰ পাছত যিবিলাক ব্লক কোঅৰ্ডিনেটৰ অফিচাৰ আছে এইবিলাকে ইয়াত বাকিবিলাক ফিল আপ কৰিব এপ্ৰুভ কৰিব ৰিজেক্ট কৰিব গুটেখিনি